নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ এট আছাম। আপোনালোকৰ সন্মুখত মই অস্মিতা আৰু আজি এটা বিশেষ অনুষ্ঠান আপোনালোকৰ সন্মুখত আগবঢ়াবলৈ গৈ আছোঁ। এক প্ৰকাৰ এক অনুষ্ঠান বুলি ক'ব লাগিব। ইতিমধ্যে আমি প্ৰমো এৰিছোঁ, আপোনালোকৰ সন্মুখত আমি শ্বেয়াৰ কৰিছোঁ আমাৰ প্ৰমো, যিটো অনুষ্ঠানৰ নাম হৈছে সঞ্জীৱনী। সঞ্জীৱনী হৈছে এটা সুস্থ জীৱন, দীৰ্ঘভাৱে দীৰ্ঘায়ু কামনা কৰি দীৰ্ঘ জীৱন লভি জীয়াই থকাৰ এটা বিশেষ প্ৰয়াস। আৰু তাৰ বাবে আমি প্ৰতিটো খণ্ডত একোজন ৰোগ বিশেষজ্ঞ, একোজন সুচিকিৎসকৰ সৈতে আমি কথা পাতিম। যিকোনো ৰোগৰ সন্দৰ্ভত আচলতে বিভিন্ন সময়ত বিভিন্ন ৰোগত ভুগি থাকে লোকসকল। আৰু বৰ্তমান যান্ত্ৰিকতাৰ পৃথিৱীত যিহেতু প্ৰত্যেকগৰাকী লোকেই খুবেই ব্যস্ত হৈ গৈছে নিজৰ কৰ্মজীৱনত, আৰু যিমানেই ব্যস্ত হৈ পৰিছে সিমানেই ভুগি আছে নানানটা বেমাৰত। আৰু বিশেষকৈ এটা বিশেষ বেমাৰে দেখা দিয়া বেমাৰ হৈছে মানসিক ৰোগ। মানসিক ৰোগত অত্যাধিক হাৰত বৃদ্ধি পোৱা দেখা গৈছে। আৰু সেই সন্দৰ্ভত আমি আজি কথা পাতিম মানসিক ৰোগৰ A to Z। মানসিক ৰোগ কি হয়, কেনেকুৱা লোকসকলৰ মানসিক ৰোগ হ'বলৈ গৈ আছে, বা বহু লোকে কৰ্মস্থলীতে হওক বা বিভিন্ন নিজৰ জীৱনক লৈ আচলতে ষ্ট্ৰেছ ল'ব লগা হয়, ডিপ্ৰেশ্যনত ভুগি যায়। এই বিভিন্ন ধৰণৰ কথা আমি লৈ আহিছোঁ আৰু আজি আমি কথা পাতিম। আমাৰ সৈতে উপস্থিত আছে মনোৰোগ বিশেষজ্ঞ ডক্টৰ অশোক কুমাৰ। প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ। নমস্কাৰ। প্ৰথমতে মই আজি ৰক্ষাবন্ধন শুভেচ্ছা জনালোঁ। এণ্ড নিউজ এট আছাম ভিউৱাৰ্ছ, মই ট্ৰাই কৰিম অলপ চাইকেট্ৰি ইলনেছ ক্ষেত্ৰত মই কিমান আৱেৰ কৰিব পাৰোঁ আজি। হয়, আৰু এইখিনিতে ক'ব লাগিব দৰ্শকসকল, যিহেতু মানসিক ৰোগ আচলতে তেওঁ হৈছে মানসিক ৰোগ বিশেষজ্ঞ ডক্টৰ অশোক কুমাৰ। আৰু আমি যিহেতু কথা পাতিবলৈ গৈ আছোঁ মানসিক ৰোগৰ সন্দৰ্ভত, কিয়নো এতিয়া যিকোনো মুহূৰ্তত আমি বিভিন্ন সময়ত বিভিন্ন ৰোগৰ কথা শুনিবলৈ পাওঁ আচলতে। আৰু এতিয়া ইমানেই দ্ৰুতগতিত বৃদ্ধি পাইছে মানসিক ৰোগ, কিয়নো এতিয়া প্ৰত্যেকগৰাকী লোকে, মই ইতিমধ্যে কৈছোঁ, প্ৰত্যেকগৰাকী লোকেই ব্যস্ততাৰ মাজত সোমাই পৰিছে। নিজৰ কৰ্মস্থলীতে হওক, নিজৰ কেৰিয়াৰক লৈ হওক, যিকোনো মুহূৰ্তত সোমাই পৰিছে, যাৰ বাবে তেওঁলোক আচলতে বিভিন্ন ধৰণৰ ষ্ট্ৰেছ ল'ব লগা হয়। আৰু তাৰ বাবে হয়তো এই মানসিক ৰোগৰ সংখ্যা বৃদ্ধি পাই আছে। এইখিনিতে ক'ব লাগিব, আপোনালোকে হয়তো মানসিক ৰোগ বুলি ক'লে প্ৰত্যেকগৰাকী লোকেই জ্ঞাত, তথাপিও আমি আজি বিশেষজ্ঞৰ তেওঁৰ মুখেৰে আমি শুনিব চেষ্টা কৰিম প্ৰকৃত অৰ্থত মানসিক ৰোগ আচলতে কি হয়, আচলতে কি মানসিক ৰোগ। মানসিক ৰোগ যদি মই ক'বলৈ যাওঁ, আপোনাৰ এটা টাৰ্ম আছে চাইকিয়াট্ৰি। প্ৰথম চাইকিয়াট্ৰি কি হয়? চাইকিয়াট্ৰিত আপোনাৰ এটা ব্ৰাঞ্চ হয় মেডিকেলৰ, য'ত আমি চাইকেট্ৰি বেমাৰ মানে মানসিক ৰোগ ষ্টাডি কৰোঁ, ট্ৰিটমেণ্ট কেনেকৈ কৰোঁ সেইটো আমি পঢ়োঁ। আৰু এণ্ড চাইকেট্ৰিষ্টবিলাক কোনে হয়? যোনে চাইকেট্ৰি বেমাৰৰ ট্ৰিটমেণ্ট কৰে। এতিয়া প্ৰব্লেম আছে আমাৰ ছ'চাইটিত, একচুৱেলি কথা আছে কি এৱেৰনেছ নাই ইমান কি চাইকেট্ৰি বেমাৰ কি হয়। এণ্ড যেতিয়া আমি চাইকেট্ৰি বেমাৰ কথা কওঁ তেতিয়াহ'লে মানুহে ভাবে কি মই পাগল নেকি। যদি বেলেগ মানুহে এইটো বস্তু গম পাব তেতিয়াহ'লে ছ'চাইটিত আমাক ইম্পৰ্টেঞ্চ নিদিব, নহ'লে আমাক বেয়াকৈ ক'ব। এণ্ড এটা বস্তু আছে ফিজিকেল ইলনেছ, এটা হয় মেণ্টেল ইলনেছ। ফিজিকেল ইলনেছ কি হয়? মানুহে দেখা পায়, যেনেকৈ জ্বৰ হৈছে মানুহে গম পায়, হাত ভাঙিছে, ভৰি ভাঙিছে মানুহে গম পায়, তেতিয়াহ'লে ট্ৰিটমেণ্টৰ কাৰণে লগে লগে যায়। কিন্তু চাইকেট্ৰি ইলনেছ দেখা নাপায়। ডিপ্ৰেশ্যন হৈছে গম নাপায় কি ডিপ্ৰেশ্যন হৈছে, এনজাইটি হৈছে গম নাপায়। সেইকাৰণে এক নম্বৰটো এৱেৰনেছ নাই। এণ্ড ছেকেণ্ড, মোৰ চাইকেট্ৰি বেমাৰ হৈছে এৱেৰনেছ নাথাকাৰ কাৰণে সেইটো বস্তু গম নাপায় কি মোৰ মেণ্টেল ইলনেছ হৈছে, সেইকাৰণে ট্ৰিটমেণ্টৰ কাৰণে নাযায়। এণ্ড বেছিভাগ কি কৰে, ট্ৰিটমেণ্ট নলৈ ল'লে পাছত যেতিয়া প্ৰব্লেমটো বেছিকৈ বাঢ়ি যায় তেতিয়া আইদাৰ জেনেৰেল ডক্টৰৰ লগত যায়, তাৰ পৰা যেতিয়া চাইকেট্ৰি ৰেফাৰেল কৰা হয় তেতিয়া চাইকেট্ৰিষ্টৰ ওচৰত যায়, তেতিয়াহ'লে কিছুমান ক্ষেত্ৰত বহুত দেৰি হৈ যায়। তেতিয়া আপোনাৰ বেমাৰ কমপ্লিট হোৱা চান্সটো কমি যায়, নহ'লে কমপ্লিট যদি ইম্প্ৰুভমেণ্ট আহিছেও অলপ চলপ বেমাৰটো থাকিয়ে যায়, কমপ্লিট ৰিকভাৰী নহয় আপোনাৰ। এণ্ড ছেকেণ্ড আপুনি কৈছে আজিৰ ডেটত একচুৱেলি চাইকেট্ৰি প্ৰব্লেম মেইনলি মানসিক ৰোগটো বহুত বাঢ়ি গৈছে। এণ্ড যদি এটা ডেটা একৰ্ডিং মই যাওঁ, আফটাৰ কৰোণা 2020 মাৰ্চৰ পৰা অক্টোবৰ, তাৰ মাজত চাইকেট্ৰি ইলনেছ বাচ্চাৰ ক্ষেত্ৰত মেইনলি এৰাউণ্ড 27% ইনক্ৰিজ হৈছে। মানে 100 বাচ্চাৰ মাজত 27 বাচ্চাৰ চাইকেট্ৰি ইলনেছ হৈছে আফটাৰ কৰোণা। এণ্ড অভাৰঅল যদি পপুলেশ্যন ৱাইজ যাওঁ, লাহে লাহে চাইকেট্ৰি ইলনেছটো বাঢ়ি আছে। মাল্টিপল ৰিজন আছে। এটা ৰিজন আছে কি মানুহৰ মানে ব্যস্ততা বহুত বেছি বাঢ়ি গৈছে, বিজি হৈ গৈছে, টাইম দিব পৰা নাই, নিজকে টাইম দিব পৰা নাই, এণ্ড ফেমিলিক টাইম দিব পৰা নাই, বাচ্চাক টাইম দিব পৰা নাই। তো সেইফালৰ পৰা এটা চাইকেট্ৰি ইলনেছ বাঢ়ি আছে। ছেকেণ্ড আছে আপোনাৰ জব প্ৰফাইল লৈ, যেনেকৈ জব বিচাৰে সেইটো জব পোৱা নাই, নহ'লে জব ছেটিছফেকশ্যন নাই, সেইটো কাৰণেও চাইকেট্ৰি ইলনেছ বাঢ়ি আছে। থাৰ্ড হৈ গ'ল ইকনমিক কণ্ডিশ্যন, ইকনমিকলি চাউণ্ড নহয়, সেইটো কাৰণেও আপোনাৰ মেণ্টেল ইলনেছটো বাঢ়ি আছে। তাৰপিছত এক্সাম ষ্ট্ৰেছ আছে, বাচ্চাৰ ক্ষেত্ৰত এক্সাম ষ্ট্ৰেছ আছে, পঢ়াই ষ্ট্ৰেছ আছে, তাৰ ওপৰত ছ'চাইটি প্ৰেছাৰ আছে, স্কুল প্ৰেছাৰ আছে, সেইটো লৈ লাহে লাহে চাইকেট্ৰি প্ৰব্লেমটো বাঢ়ি আছে। এণ্ড যদি ফিমেল ক্ষেত্ৰত যাওঁ, ফিমেল ক্ষেত্ৰত আপোনাৰ
এক নম্বৰটো ঘৰৰ এটা ষ্ট্ৰেছ আছে ছেকেণ্ড আপোনাৰ যেতিয়া চাইল্ড বিয়াৰিং হয় বাচ্চা প্ৰেগনেণ্ট হয় প্ৰেগনেঞ্চি টাইমত আপোনাৰ মেণ্টেল ইলনেছটো বঢ়াৰ চান্সটো থাকে মানে বাঢ়ি যায় বহুত বেছিকৈ এণ্ড ছেকেণ্ড বিয়াৰ পিছত যেতিয়া এনভাইৰনমেণ্টটো চেঞ্জ হয় তেতিয়া হ'লেও আপোনাৰ মেণ্টেল ইলনেছ হোৱাৰ চান্সটো থাকে এইখিনিতে সুধিব বিচাৰিম বহু লোকে কয় এই ক্ষেত্ৰত ফিমেল বেছিকৈ আচলতে আক্ৰান্ত হয় কথাটো কিমান সত্য যদি মই মেণ্টেল ইলনেছ হিচাপত যাওঁ ডিপ্ৰেশ্যন যদি যাওঁ ডিপ্ৰেশ্যন আপোনাৰ ফিমেল ইজ টু মেল 2:1 ৰেচিঅ' থাকে মানে দুটা ফিমেল যদি চাফাৰ কৰি আছে মেল এটাহে চাফাৰ কৰিব ৰিজন আছে আপোনাৰ হৰম'নেল চেঞ্জ হৰম'নেল যেতিয়া আপোনাৰ পিৰিয়ডছ আছে পিৰিয়ডছ টাইমত নহ'লে প্ৰেগনেঞ্চি টাইমত বডিত হৰম'নেল চেঞ্জটো বহুত বেছিকৈ হয় তেতিয়া আপোনাৰ ডিপ্ৰেশ্যন হোৱাৰ চান্সটো এনজাইটি হোৱাৰ চান্সটো বহুত বেছিকৈ থাকে এক নম্বৰ এণ্ড ছেকেণ্ড হ'ল আপোনাৰ যেতিয়া বিয়া হোৱাৰ পিছত ছাডেন এনভাইৰনমেণ্টটো চেঞ্জ হয় য'ত আপোনাৰ সৰুৰ পৰা ডাঙৰ হৈ আছিলে বিয়া হোৱাৰ পিছত নতুন ঘৰত যোৱা হয় সেইটো টাইমত আপোনাৰ এনভাইৰনমেণ্টেল এটা ষ্ট্ৰেছ থাকে ফেমিলি ষ্ট্ৰেছ থাকে তেতিয়া আপোনাৰ ডিপ্ৰেশ্যন হোৱাৰ চান্সটো বেছি থাকে অভাৰঅল ফিমেলছ আপোনাৰ ডিপ্ৰেশ্যনটো লাগাতকৈ মানে মেলছ পাৰ্টতকৈ বেছিকৈ হয় আৰু এক প্ৰকাৰ ক'ব লাগিব যে এতিয়া যিহেতু বহু লোকে ব্যস্ত হৈছে আমি বাৰে বাৰে কৈ আছোঁ প্ৰত্যেক লোকে নিজৰ কৰ্মক লৈ ব্যস্ত আছে তো ব্যস্ত হোৱাৰ কাৰণে তেওঁলোক চবৰে চিন্তা থাকে যিকোনো চাকৰি জীৱনতে হওক বা বিবাহ হোৱাৰ পিছতে হওক যিকোনো নিজৰ ব্যক্তিগত জীৱনত সদায় ব্যস্ত থাকে এই ব্যস্ত হোৱাত যেতিয়া চিন্তা বেছিকৈ মাথাত লয় বা সেইটোৱে ডিপ্ৰেশ্যনত গুচি যায় আচলতে মানসিক ৰোগৰ মূল কাৰণ ডিপ্ৰেশ্যন ষ্ট্ৰেছ এইবিলাকে ক'ব পাৰি নে অন্য কিবা কাৰণ আছে চাইকেট্ৰি যদি ক'বলৈ যাওঁ মানুহে চব জানে কিন্তু এপ্লাই নকৰে যেনেকৈ এজন পাৰ্চন জানে কি যদি মই ৱাকিং নকৰোঁ এক্সাৰচাইজ নকৰোঁ তেতিয়াহ'লে মোৰ হেল্থটো বেয়া হ'ব কিন্তু সেইটো জনাৰ পিছত মেক্সিমাম মানুহে এপ্লাই নকৰে ৱাকিং নাযায় খোজকাঢ়িব নাযায় টোপনি বেছি আহিছে বহুত মানুহে জানে কি নিচা বস্তু যদি মই খাওঁ মোৰ হেল্থৰ ওপৰত প্ৰব্লেম হ'ব তথাপিও এপ্লাই নকৰে মানে নিচা বস্তু খাই থাকে তেনেকুৱা চাইকেট্ৰিক ক্ষেত্ৰত চবেই জানে কি যদি সেইটো ষ্টেপ মই নলওঁ তেতিয়াহ'লে মোৰ মেণ্টেল হেল্থটো অলপ বেয়া হ'ব তথাপিও সেইটো কামটো কৰে নহ'লে যদি সেইটো কৰিলে ভাল হ'ব তথাপিও নকৰে যেনেকৈ আপুনি কৈছে কি বিজি মানুহবিলাক বহুত হৈ গৈছে ব্যস্ততা বাঢ়ি গৈছে আজিৰ ডেটত যদি মই ক'বলৈ যাওঁ মানুহে বহুত বিজি হৈছে আপোনাৰ আগতে যেনেকৈ জইণ্ট ফেমিলি আছিলে জইণ্ট ফেমিলি থাকিলে কি হৈছে এজন পাৰ্চন কাম কৰে এণ্ড বাকী যিমান ফেমিলি মেম্বাৰ্ছ আছে ঘৰত একেলগে থাকে মই সেইটো কোৱা নাই কি বাকী মানুহে কাম কৰিব নালাগে সেইটো কৰিব লাগে একচুৱেলি পঢ়ি আছে তেতিয়াহ'লে ৱৰ্কিং ক্লাছ হ'ব লাগে তো আগতে কি আছিলে জইণ্ট ফেমিলি হ'লে যদি কিবা কাৰোবাৰ ষ্ট্ৰেছ হৈছে নহ'লে কিবা সৰু চিন্তা হৈছে মানুহে ছাপোৰ্ট কৰে ইম'চনেল ছাপোৰ্টটো বেছিকৈ পায় বাচ্চাবিলাকৰ যদি পেৰেণ্টছ কামত গৈছে তেতিয়াহ'লে আইদাৰ গ্ৰেণ্ডফাদাৰ নহ'লে গ্ৰেণ্ডমাদাৰ আছে ওচৰত এণ্ড অলপ কেয়াৰ কৰে আজিৰ টাইমত কি হৈ আছে আপোনাৰ জইণ্ট ফেমিলি কনচেপ্টটো নাইকিয়া হৈ আছে লাহে লাহে এণ্ড নিউক্লিয়াৰ ফেমিলি হৈ আছে নিউক্লিয়াৰ ফেমিলি হ'লে কি হৈ আছে বেছিভাগ পেৰেণ্টছ ৱৰ্কিং মাদাৰ জবত গৈ আছে ফাদাৰ জবত গৈ আছে বাচ্চা ভাগ বেছিভাগ অকলে থাকে অকলে থকাৰ কাৰণে কি হৈ আছে যি এটা ইম'চনেল ছাপোৰ্ট বিচাৰে বাচ্চাই নহ'লে এটা বাচ্চাক যি ইম'চনেল ছাপোৰ্ট লাগে সেইটো ইম'চনেল ছাপোৰ্টটো পোৱা নাই সেইটো নোপোৱাৰ কাৰণে কি হৈ আছে চাইকেট্ৰি প্ৰব্লেম বাচ্চাবিলাকৰ মেইনলি ডিপ্ৰেশ্যন এনজাইটিটো বাঢ়ি আছে ফাৰ্ষ্ট ছেকেণ্ড হৈ আছে যেতিয়া পেৰেণ্টছ নাথাকে তেতিয়াহ'লে বাচ্চাবিলাকে কি কৰে ধৰক স্কুল গৈ আছে ঠিক আছে স্কুলৰ পৰা যেতিয়া ঘূৰি আহে পেৰেণ্টছ নাই তেতিয়াহ'লে বাচ্চাই কি কৰে মোবাইল চায় ডাঙৰ প্ৰশ্ন এইখিনিতে মই প্ৰশ্নটো সুধিম বুলি ভাবি আছিলোঁ ইতিমধ্যে যিহেতু আজিকালি বাচ্চাবিলাকে ইমানেই বিজি হৈ গৈছে নিজৰ মোবাইল ফোনটোক লৈ আৰু কেৱল নিজৰ সন্তানকো আমি ক'ব নোৱাৰোঁ এই ক্ষেত্ৰত দায়বদ্ধ হ'ব লাগিব অভিভাৱকসকল তেওঁলোকৰ সম্পূৰ্ণৰূপে দুখ বুলিবই লাগিব কাৰণ তেওঁলোকে নিজৰ কৰ্মস্থলীলৈ যায়গৈ আৰু সন্তানক হাতত ফোনটো দি যায় যিটো সময়ত আমি সেই সময়ত সমনীয়াৰ লগত খেল ধেমালি কৰিছিলোঁ এতিয়া ক্ৰমান্বয়ে খেল ধেমালি নাইকিয়া হৈ গৈছে সকলোৱে নিজৰ ঘৰৰ নিজৰ কোঠালিত মোবাইলটো লৈ ব্যস্ত হৈ পৰে আৰু বিশেষকৈ ক'ভিডৰ পিছত যিখিনি অনলাইন ক্লাছসমূহ হৈছিলে সেই ক্লাছসমূহ যেন তাৰ এটা কাৰণ বুলিব পাৰি অনলাইন ক্লাছ হোৱাৰ পাছতে এতিয়া প্ৰত্যেকগৰাকী ল'ৰা ছোৱালীৰ হাতে হাতে মোবাইল ফোন এতিয়া মোবাইল মেনিয়া যিটো হৈ গৈছে সেইটো আপোনাৰ মানসিক ৰোগৰ ভিতৰতে অন্তৰ্ভুক্ত হ'ব পাৰে নেকি একচুৱেলি মোবাইল ইউজ কাৰণে মই পেৰেণ্টছক কমপ্লিটলি ৰেছপনচিবল বুলি নকওঁ আপোনাৰ যি লাইফষ্টাইল আছে আজিৰ টাইমত মানে সেইকাৰণে কৈছোঁ প্ৰেক্টিকেল হ'ব লাগিব আজিৰ টাইমত যি লাইফষ্টাইল আছে পেৰেণ্টছ কাম কৰিব লাগিব ৱৰ্কিং ক্লাছ আপোনাৰ জব কৰিব লাগিব এণ্ড জব টাইমিং যি আছে তাৰ মতে থাকিব লাগিব প্ৰব্লেম ক'ত হয় যেতিয়া পেৰেণ্টছ আপোনাৰ অফিচৰ পৰা ঘূৰি আহে তেতিয়া বাচ্চাই টাইম বিচাৰে
তাৰ আগত মোবাইল চায়, ন' ডাউট মোবাইল নাচায়, অকলে থাকিলে মোবাইল চাব, কি কৰিব লগা একো নাই। কিন্তু যেতিয়া পেৰেণ্টছ অফিচৰ পৰা ঘূৰি আহে সেইটো টাইমত বাচ্চাই যেতিয়া পেৰেণ্টছৰ লগত যায় এটা মৰম বিচাৰে, তেতিয়া অলৰেডি পেৰেণ্টছ ইৰিটেটেড থাকে, মানে জব ষ্ট্ৰেছ আছে, যি ষ্ট্ৰেছ আছে, ইৰিটেটেড থাকে। বাচ্চাই যেতিয়া মাত দিয়ে উল্টা পেৰেণ্টছে খঙত কথা কোৱা আৰম্ভ কৰি দিয়ে, নহ'লে গালি দিয়ে, নহ'লে খঙত ৰিপ্লাই দিয়ে। লাহে লাহে বাচ্চা কেনেকুৱা হৈ যায়, মা দেউতাক মাতিলে গালিয়ে দিব, খঙে কৰিব। তাতকৈ ভাল মা দেউতাক মাতা বন্ধ কৰি দিয়ে, এনি টাইম মোবাইলত বিজি থাকে। পেৰেণ্টছ মানে কিহৰ কাৰণে ৰেছপনচিবল নকওঁ, কি ঠিক আছে পেৰেণ্টছৰ নিজৰ এটা মেণ্টেল মানে ভাল মেণ্টেল হেল্থৰ কাৰণে নিজৰ এটা স্পেচ লাগিব। অফিচৰ পৰা আহি আছে, নিজৰ স্পেচ বিচাৰিব। এটা পেৰেণ্টছ কি কৰিব লাগে, এটা ডিউৰেশ্যন ছেট কৰি দিব লাগে কি সেইটো টাইমত মোবাইল চাব লাগিব, তাৰ বাহিৰত মোবাইল চাব নোৱাৰে, মানে এটা টাইম ফিক্স কৰি দিব লাগে। এণ্ড এটা প্ৰব্লেম কি হৈ আছে কি আপোনাৰ বাচ্চাবিলাকে মোবাইলত সোমাই মানে ইমানে এডিকশ্যন ফালে গুচি গৈ আছে কি যেতিয়া মোবাইল হাতত নাথাকে এনেকুৱা লাগে কি কিবা পাহৰি গৈছোঁ নেকি, মানে বিচাৰি থাকে, লাইফত কিবা এমটিনেছ এটা আহি যায়। তো সেইকাৰণে সেইটো ফুলফিল কৰিবৰ কাৰণে আকৌ মোবাইলত যায়, এণ্ড লাহে লাহে সেইটো এডিকশ্যন ফালে গুচি যায়। বেছি মোবাইল ইউজ কৰাৰ কাৰণে কি হৈ আছে, আপোনাৰ বাচ্চাবিলাকৰ ভিতৰত কমিউনিকেশ্যন স্কিলটো ডেভেলপ হোৱা নাই। ধৰক মই যেনেকৈ আপোনাৰ লগত কথা পাতি আছোঁ, মই কিবা কুৱেশ্যন সোধোঁ, আপুনি ৰিপ্লাই দিয়ে, নহ'লে যদি মই কিবা ৰিপ্লাই দিওঁ আপুনি কুৱেশ্যন সোধে। মোবাইলত উল্টা হয়, মোবাইলত কি কৰে, মই মোবাইল চাই আছোঁ, মই মোবাইলত গেম খেলি আছোঁ, নহ'লে কিবা ভিডিঅ' চাই আছোঁ, মোবাইলত মই চাই আছোঁ কিন্তু মোবাইলে মোক উল্টা কুৱেশ্যন সোধা নাই, ওৱান ৱে কমিউনিকেশ্যন হৈ আছে। সেইকাৰণে বাচ্চাবিলাকৰ কমিউনিকেশ্যন স্কিলটো ডেভেলপ হোৱা নাই। সেইকাৰণে আপোনাৰ যেতিয়া বাচ্চাই স্কুল গৈ আছে, কলেজ গৈ আছে, ফ্ৰেণ্ডছৰ লগত নহ'লে টিচাৰ্ছ লগত কেনেকৈ কথা পাতিব লাগে সেইটো কনফিডেঞ্চ নাই। সেইটো কাৰণে কি হৈ আছে, এনজাইটি হৈ আছে। এনজাইটি লাহে লাহে বাচ্চাবিলাকৰ বাঢ়ি আছে, মই কেনেকৈ কথা আৰম্ভ কৰিম, কেনেকৈ কথা পাতিম, এণ্ড যদি সিহঁতে মোক কিবা কুৱেশ্যন সোধে মই কেনেকৈ ৰিপ্লাই দিম। কিছুমান পেচেণ্টছ বাচ্চা আহিছে আফটাৰ কৰোণা, বিফ'ৰ কৰোণা ইমান নাছিলে, আফটাৰ কৰোণা ফ্ৰিকুৱেণ্ট এনেকুৱা এক্সপিৰিয়েঞ্চ আহি আছে য'ত কনফিডেঞ্চটো নাই, এণ্ড যেতিয়া সিহঁতে বেলেগৰ লগত কথা পাতিব নোৱাৰে, কনফিডেঞ্চ নাথাকে, আল্টিমেটলি সিহঁতৰ নিজৰ লাইফটো মোবাইলৰ ভিতৰত সোমাই লয় কি মইতো কথা পাতিব নোৱাৰোঁ কাৰো লগত, মই মোবাইলে চাওঁ। তো সেইফালে লাহে লাহে মোবাইল এডিকশ্যনটো বাঢ়ি আছে। আৰু এইখিনিতে যদি কওঁ, যিহেতু একাংশ পিতৃ মাতৃয়ে কি কৰে, নিজৰ সন্তানে ডক্টৰ হ'ব লাগিব বা নিজৰ সন্তানে ইঞ্জিনিয়াৰ হ'ব লাগিব, তেওঁলোকৰ মাক দেউতাকে যিটো বিচাৰে, তেওঁলোকৰ এইম মানে জীৱনত যিটো হোৱাটো, হয়তো সেইজন সন্তানে নিবিচাৰিবও পাৰে। তেওঁ হয়তো বেলেগ এটা সপোন ভাবিব পাৰে যে মই ডাঙৰ হ'লে এজন প্ৰফেচৰ হ'ম বা ডাঙৰ হ'লে মই আন কিবা কৰিম। এই ক্ষেত্ৰত পিতৃ মাতৃয়ে যেতিয়া এজন সন্তানক খুবেই জোৰ কৰে, হেঁচা কৰিব বিচাৰে যে তুমি এইটো পঢ়া, তুমি এইটো পঢ়িবই লাগিব, এইবোৰ চিন্তায়ো মানসিক ৰোগ কৰিব পাৰে নেকি সন্তানক? ৰিচেণ্টলি দুটা পেচেণ্ট মই চালোঁ, আপোনাৰ ক্লাছ 10 আৰু ক্লাছ 11, দুটা বাচ্চাৰ ছেইম প্ৰব্লেম আছিলে। পেৰেণ্টছৰ এটা ভাবিছিলে পেৰেণ্টছে কি মোৰ বাচ্চাই, এজন ভাবিছিলে কি মোৰ বাচ্চাই ভাল চাইণ্টিষ্ট ফালে যাওক, আৰু এটা পেৰেণ্টছে ভাবিছিলে কি মোৰ বাচ্চাই ডক্টৰ হওক। যেতিয়া মই ৰিজন সুধিছোঁ তেতিয়া মোক দুটাৰ এপ্ৰক্স ছেইম ৰিপ্লাই কি মই সেইটো হ'ব বিচাৰিছিলোঁ কিন্তু মই হ'ব পৰা নাই, সেইকাৰণে মোৰ বাচ্চা সেইটো হ'ব লাগিব। মানে ক'ব কি বিচাৰিছোঁ, আপোনাৰ পেৰেণ্টছে যি বস্তু নিজৰ লাইফত পোৱা নাই, নহ'লে যি হ'ব বিচাৰিছিলে পোৱা নাই, সেইটো নিজৰ বাচ্চাৰ পৰা বিচাৰে, আল্টিমেটলি প্ৰেছাৰ বাচ্চাৰ ওপৰত দিয়ে। সেইটো একচুৱেলি ক'বলৈ গ'লে বেয়া। যি বাচ্চাই য'ত ভাল পায়, ধৰক এটা বাচ্চাই ছায়েন্স ষ্ট্ৰীমটো ভাল পাই আছে, ছায়েন্স লৈছে, ঠিক আছে, ডক্টৰৰ ফালে গৈ আছে, ইঞ্জিনিয়াৰৰ ফালে গৈ আছে, নিজৰ মনৰ মতে, সেইটো বাচ্চাই সেইটো বেছি ভালকৈ কৰিব পাৰিব। কিন্তু যদি বাচ্চা ছায়েন্সটো টান পাই আছে, সি আৰ্ট লৈছে, এণ্ড আৰ্টৰ মতে নিজৰ লাইফটো আগবঢ়াব বিচাৰিছে, সেইটো কৰিব দিব লাগে। নহ'লে ধৰক আপোনাৰ এটা বাচ্চা আছিলে, থাৰ্ড কেছ, সি আৰ্টছ ল'ব বিচাৰিছিলে কিন্তু ঘৰৰ কোৱাৰ মতে ছায়েন্স ল'লে, আফটাৰ 6 মান্থ বাচ্চাৰ ডিপ্ৰেশ্যন হ'ল, চিভিয়াৰ ডিপ্ৰেশ্যন। এণ্ড যেতিয়া মই সুধিলোঁ কি হৈছিলে, কৈছিলে মোৰ ছায়েন্স মই বুজিয়ে নাপাওঁ, যেতিয়া সেইকাৰণে মই কলেজ যাব মন নাযায়, সেইকাৰণে স্কুল যাব মন নাযায়, এণ্ড যেতিয়া মই স্কুল নহ'লে কলেজ যাওঁ তেতিয়াহ'লে যেতিয়া টিচাৰ্ছ পঢ়াই মই বুজিয়ে নাপাওঁ, সেইকাৰণে মোৰ স্কুল যাব মন নাযায়। তো আল্টিমেটলি কি হৈছে, বাচ্চাই স্কুল যাব মন যোৱা নাই, বাচ্চাৰ ডিপ্ৰেশ্যন হ'ল। যদি সেইটো বাচ্চাই আৰ্টছ ল'ব মন আছিলে, আৰ্টছ ল'ব দিলে হয়, তেতিয়াহ'লে নিজৰ ফিল্ডত ভাল কৰিলে হয়। মানে ক'ব বিচাৰিছোঁ আপোনাৰ বাচ্চাৰ ওপৰত প্ৰেছাৰ দিব নালাগে কি তুমি সেইটোৱে হ'ব লাগিব, তুমি ডক্টৰ হ'ব লাগিব, তুমি ইঞ্জিনিয়াৰো হ'ব লাগিব, নহ'লে তুমি কিবা বেংকৰ জবে কৰিব লাগিব, তেনেকুৱা নাই, গভৰ্ণমেণ্ট চাকৰিয়ে পাব লাগিব, তেনেকুৱা নাই। বাচ্চাই যি ভাল পায় তাৰ মতে বাচ্চাক আগবাঢ়িব দিব লাগে। আৰু যেতিয়া বাচ্চাই তাৰ মতে আগ নাবাঢ়ে তেতিয়াহ'লে ডিপ্ৰেশ্যন এনজাইটি আৰম্ভ হৈ যায়, এণ্ড কেতিয়াবা এডিকশ্যন ফালেও গুচি যায় বাচ্চাবিলাকে।
হয় আপোনালোকে শুনা পালে যিহেতু মানসিক ৰোগ এটা খুবেই ভয়ানক ৰোগ বুলি ক'ব লাগিব ইয়াৰ চিকিৎসা কৰাটো খুবেই প্ৰয়োজনীয় আৰু মানসিক ৰোগ আমি ইতিমধ্যে কথা পাতিছোঁ মানসিক ৰোগে আপোনাক শাৰীৰিকভাৱেই হওক বা মানসিকভাৱেই হওক আৱেগিকভাৱে আপোনাক সম্পূৰ্ণ ক্ষতিগ্ৰস্ত কৰিব পাৰে আৰু যিহেতু এতিয়া এই সন্তানৰ ক্ষেত্ৰত আমি ইতিমধ্যে ডিছকাছ কৰিলোঁ যে এগৰাকী সন্তান আপোনাৰ সন্তানে ডাঙৰ হ'লে কি হ'ব তেওঁ এজন ভাল মানুহ হোৱাটো চবেই বিচাৰে কিন্তু তেওঁ কি বিচাৰে সেইটো আগতে আপোনালোকে সদায় ফ'কাছ কৰিব সদায় মন কৰিব নিজৰ সন্তানে আচলতে কি বিচাৰে তেওঁ যিটো বস্তু বিচাৰে সেইমতেই তেওঁক নিজৰ জীৱনত আগুৱাই যাবলৈ দিব কিয়নো আমি শুনা পালে ইতিমধ্যে আপোনালোকে যে একাংশ পিতৃ মাতৃয়ে নিজৰ সন্তানক আচলতে হেঁচা প্ৰয়োগ কৰে বুলি ক'ব লাগিব পঢ়াৰ ক্ষেত্ৰত যিদৰে ছাৰে ক'লে যে যদি ছায়েন্স ষ্ট্ৰীমটো তেওঁ নোৱাৰে তেওঁক জোৰ কৰি যদি দিয়ে তেওঁ সেই সময়ত তেওঁ মাথাত কাম নকৰা হৈ যায় আচলতে সেই সময়ত এইবিলাক লক্ষণে গৈ গৈ শেষত মানসিক ৰোগী তেওঁ কৰি দিব পাৰে তাৰ বাবে আপোনালোকো সতৰ্ক হওক নিজৰ সন্তানে কি বিচাৰে আগত সেইটো কথা ভালদৰে মন কৰক আৰু কেতিয়াও নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত সদায় নিজৰ ডিচিশ্যন মতে কাম কৰিবলৈ কওক কিয়নো এইবিলাক খুবেই বৃদ্ধি পোৱাৰ বাবে আজি এতিয়া দেখা গৈছে আমাৰ ৰাজ্যতে বিশেষকৈ অসমত যথেষ্ট মানসিক ৰোগ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে তাৰ বাবে যদিও আপোনালোকে ভুগি আছে শীঘ্ৰে আপোনালোকে চিকিৎসা লওক কাৰণ পিছলৈ এইটো খুব বেয়া ফালে ঢাল খাব বুলি ক'ব পাৰি নহয় জানো একচুৱেলি মই এটা কথা ক'ব বিচাৰিছোঁ ছাকচেছ এটা টাৰ্ম আছে ছাকচেছ মানে কি হয় যেতিয়া মই ষ্টুডেণ্টছ সোধোঁ তেতিয়াহ'লে ষ্টুডেণ্টবিলাক কনফিউজ হৈ যায় মানে কি ছাকচেছ মানে কি যি মোক কোৱা হৈছে এচিভ কৰিবলৈ সেইটো এচিভমেণ্ট একচুৱেলি ছাকচেছ মিনিং এইটো পাৰ্চনেলাইজ হয় মোৰ কাৰণে ছাকচেছ বেলেগ হ'ব পাৰে আপোনাৰ কাৰণে বেলেগ হ'ব পাৰে এণ্ড এটা বেলেগ ষ্টুডেণ্টৰ কাৰণে বেলেগ হ'ব পাৰে এটা ষ্টুডেণ্ট আছে আপোনাৰ ক্লাছ 12 পঢ়ি আছে এটা ষ্টুডেণ্টৰ কাৰণে 60% আহিলে মোৰ ছাকচেছ এটা ষ্টুডেণ্টৰ কাৰণে 85% লাগে তেতিয়াহে মই ছাকচেছ কিন্তু পেৰেণ্টছে এইটো কথা বুজি নাপায় পেৰেণ্টছবিলাক মানে কি হয় কি যদি ক্লাছ 12ত ডিষ্টিংশ্যন অহা নাই লেটাৰ পোৱা নাই চব ছাবজেক্টত তেতিয়াহ'লে ছাকচেছ নহয় আল্টিমেটলি কি হয় যেতিয়া বাচ্চাই চব ছাবজেক্টত লেটাৰ পালে এটাত পোৱা নাই তেতিয়াহ'লে বাচ্চা মনত এইটো আহি যায় যি মোক মোৰ মা দেউতা বিচাৰিছিল মই কৰিব পৰা নাই মানে মই ছাকচেছফুল লাইফত হোৱা নাই সেইকাৰণে ছাকচেছটো নিজৰ যি পঢ়ি ভাল লাগে নিজৰ কেৰিয়াৰ যেনেকৈ লৈ যাব মন যায় তেনেকুৱা এচিভ কৰিবলৈ ট্ৰাই কৰিব লাগে যেতিয়া মানুহে এইটো এচিভ কৰিলৈ মানে লাইফত ছাকচেছফুল হৈছে ছাকচেছফুল মানে কি নিজৰ মেণ্টেল ছেটিছফেকশ্যন যেতিয়া ছেটিছফেকশ্যন আছে ছাকচেছফুল হৈছে যদি ছেটিছফেকশ্যন নাই মানে ছাকচেছফুল হোৱা নাই মানুহটো আৰু যে কিছুমান ক্ষেত্ৰত দেখা যায় মেট্ৰিক পৰীক্ষা হওক বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা হওক যেতিয়া এজন ষ্টুডেণ্টে ধৰি লওক তেওঁ ছেকেণ্ড ডিভিজন পালে তো তেওঁৰ ওচৰ চুবুৰীয়া বা পিতৃ মাতৃয়ে তেওঁক বহুত টৰ্চাৰ কৰে বুলি ক'ব পাৰিব যে আমুকৰ ল'ৰাই ইমান পাইছা তুমি কিয় নাপালা এই টাইপত কুৱেশ্যন কৰে এটা সময়ত তেওঁ আচলতে সমাজৰ আগত তেওঁ মুখ উলিয়াব লাজ কৰি যায় আৰু তাৰ বাবে আত্মহত্যা ছুইচাইডৰ দৰে কিছুমান পথ বাছি লয় এইবিলাক কিয় মানে এইটোতো খুব এটা ডাঙৰ কথা আত্মসন্মানৰ দৰে এটা পথ বাছি লোৱাটো তেওঁ সেইটো মগজত কিয় আহে এইবিলাক কিবা ডিপ্ৰেশ্যনৰে ফল নে কিবা মানসিক ৰোগৰে কিবা কাৰণ আছে মাল্টিপল ৰিজন আছে এটাতো হ'ল কি আপোনাৰ আউট অফ ইম্পালছ বেছিভাগ পেৰেণ্টছ কি কৰে আমাৰ ছ'চাইটিত সেইটো কমন কি ধৰক যেতিয়া ক্লাছ 10 নহ'লে 12ৰ ৰিজাল্ট ওলায় তেতিয়াহ'লে পেৰেণ্টছে কয় কি আমাৰ কাষৰ মোৰ চিনাকি বাচ্চাই ইমান মাৰ্কছ আনিছে তোমাৰ মাৰ্কছ ইমান কম কিহৰ কাৰণে আহিছে একচুৱেলি কম্পেয়াৰ কৰিব নাপায় কম্পেয়াৰ ধৰক যদি মোক কোনোবা কম্পেয়াৰ কৰে নহ'লে আপোনাক যদি কোনোবা কম্পেয়াৰ কৰে বেলেগৰ লগত আপোনাৰ খং উঠিবই কথা কি হয় কি চবৰ কোৱালিটি ডিফাৰেণ্ট 5টা আঙুলি ছেম নহয় 5টা আঙুলিৰ কোৱালিটি ডিফাৰেণ্ট আপোনাৰ বাচ্চাৰ ভিতৰত যি কোৱালিটি আছে বেলেগৰ বাচ্চাৰ ভিতৰত নহ'বও পাৰে নহ'লে সেইটো বাচ্চাৰ ভিতৰত যি কোৱালিটি আছে আপোনাৰ বাচ্চাৰ ভিতৰত নহ'বও পাৰে তো যি আপোনাৰ বাচ্চাৰ কোৱালিটি তাৰ মতে যদি বাচ্চা আগবাঢ়ি আছে বহুত ভাল তাৰ মতে যদি আগবাঢ়া নাই তেতিয়াহ'লে আপুনি বাচ্চাক ক'ব লাগিব কি তোমাৰ সেইটো কোৱালিটি আছে তুমি ইয়াৰ মতে আগবাঢ়িব লাগিব কিন্তু পেৰেণ্টছে কি কৰে বাচ্চাৰ কি কোৱালিটি আছে তাৰ ওপৰত ইমান ফ'কাছ নিদিয়ে ফ'কাছ দিয়ে কি কাষৰ বাচ্চাই কি কৰি আছে কাষৰ বাচ্চাই কিমান মাৰ্কছ আনিছে কাষৰ বাচ্চা নিজৰ লাইফত কি হৈছে তাৰ ওপৰত বেছি ফ'কাছ কৰে সেইকাৰণে কি হয় এটাতো আউট অফ ইম্পালছ যেতিয়া বাচ্চা সেইটো কথা বাৰে বাৰে শুনি থাকে খং উঠে আউট অফ ইম্পালছ তেনেকুৱা ডিচিজন লৈ লয় ছুইচাইডেল আইডিয়েশ্যন আহি যায় ন ছুইচাইডেল থটছ আহে নহ'লে ছুইচাইড এটেম্প্ট কৰে এণ্ড যেতিয়া সেইটো কথা বাৰে বাৰে হৈ থাকে তেতিয়াহ'লে আপোনাৰ কিছুমান বাচ্চাৰ ডিপ্ৰেশ্যন হৈ যায় ডিপ্ৰেশ্যন যেতিয়া হৈ যায় তেতিয়াহ'লে আপোনাৰ ছুইচাইড এটেম্প্ট কৰিব পাৰে নিশ্চয়কৈ এটা খুব ভাল কথা ক'লে আচলতে এনেকুৱা প্ৰব্লেম খুব দেখা যায় আৰু এইখিনি ক'ব লাগিব আমি যিহেতু যেতিয়া বাতৰি প্ৰকাশ কৰি থাকোঁ আমি প্ৰায়ভাগ বাতৰি আমি লাভ কৰোঁ আজি ধৰি লওক বিবাহ বিচ্ছেদ হৈছে আজি প্ৰেমৰ প্ৰতাৰণা এনেকুৱা কিছুমান আমি বিভিন্ন টপিক খুবেই বেছিকৈ বৃদ্ধি পোৱা বুলি ক'ব লাগিব আমি দিনটোত মেক্সিমাম তেনেকুৱা বাতৰি পাওঁ আজি ধৰি লওক কাৰোবাৰ বিবাহ বিচ্ছেদ হৈছে তাৰপিছতে এনেকুৱা এটা ডিচিশ্যন লৈছে আজি প্ৰেমত প্ৰতাৰণা কৰিছে এইবিলাক প্ৰেমত প্ৰতাৰণা বা বিবাহ বিচ্ছেদ এইবিলাকৰ কাৰণে পিছলৈ কিবা প্ৰব্লেম হ'ব পাৰে নেকি চিন্তা ক্ষেত্ৰত বা যিকোনো আপোনাৰ
यंग जेनेरेशन की হৈ আছে চাবচোন বেছিভাগত কি হৈ আছে আপোনাৰ এক নম্বৰটো ৰিলেশ্যনশ্বিপত বহুত সোনকালে গৈ আছে ৰিলেশ্যনশ্বিপ সোমোৱাৰ ৰিজন আছে যেতিয়া পেৰেণ্টছে টাইম নিদিয়ে তো আল্টিমেটলি মানুহ কি হয় এটা ছ'চিয়েল এনিমেল হয় ক'ৰবাৰ পৰাতো আপোনাৰ মৰম বিচাৰিব কেয়াৰ বিচাৰিব যেতিয়া পেৰেণ্টছবিলাক টাইম নিদিয়ে পেৰেণ্টছ কথা নাপাতে তো আল্টিমেটলি কথাবিলাক কোনো শ্বেয়াৰ কৰিবলৈ নাই এক নম্বৰ এণ্ড ছেকেণ্ড হ'ল কি কেয়াৰ এণ্ড মৰম যি এটা পাব লাগে আটেনশ্যন য'ত পাব লাগে আটেনশ্যন নাপায় তেতিয়া কি হয় যেতিয়া সেইটো ষ্টুডেণ্ট কলেজ গৈ আছে নহ'লে স্কুল গৈ আছে যাৰ লগত আটেনশ্যন পায় যাৰ পৰা কেয়াৰ পায় যাৰ পৰা মৰম পায় সেইটো মানুহৰ প্ৰতি এটা এটেচমেণ্ট আহি যায় আৰু এইটো এটেচমেণ্ট লাহে 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 আপোনাৰ ৰিলেশ্যনশ্বিপ ডেভেলপ হৈ যায় এণ্ড যেতিয়া আপোনাৰ তাত কিবা প্ৰব্লেম হ'ল সেইটো ৰিলেশ্যনশ্বিপত প্ৰব্লেম হ'ল নহ'লে চিটিং যি বুলি কয় আৰু ৰিলেশ্যনশ্বিপত চিটিং কৰিলে তেতিয়াহ'লে ছাডেনলি এটা ট্ৰমা নিচিনা হয় কি মই যাৰ লগত এটেচমেণ্ট বিচাৰিছিলোঁ যাৰ পৰা কেয়াৰ বিচাৰিছিলোঁ এণ্ড যোনে মোক এটেনশ্যন দি আছিল ছাডেনলি সেইটো এটেনশ্যনটো নাইকিয়া হৈ গ'ল তো আগৰ পৰা ট্ৰমেটিক ইভেণ্ট আছে ঘৰত মা দেউতা টাইম দিয়া নাই এণ্ড সেইফালে ৰিলেশ্যনশ্বিপত গৈছে তাতো টাইম পোৱা নাই তেতিয়াহ'লে এটা মেজৰ ট্ৰমা নিচিনা হয় সেইটো ট্ৰমা পিছত গৈ মেণ্টেল ইলনেছ ডিপ্ৰেশ্যন নহ'লে এনজাইটি তেনেকুৱা ৰূপ লৈ লয় আৰু তেনেকৈ হ'ব পাৰে আৰু কিন্তু আমি চিমটমছবোৰ যদি সুধোঁ ধৰি লওক আপোনাৰ এজন ৰোগী মানসিক ৰোগীৰ ফালে ঢাল খাই গৈ আছে তেওঁৰ কেনেকুৱা ধৰণৰ লক্ষণবোৰ দেখা দিয়ে কেনেকৈ গম পাব যে তেওঁ আচলতে ডক্টৰৰ ওচৰত যাবলৈ হৈছে বা পৰামৰ্শ ল'বৰ সময় হৈছে বুলি যদি ডিপ্ৰেশ্যন হ'লে কি হয় আপোনাৰ মনটো বেয়া লাগি থাকে মন বেয়া লাগি থাকে মানে ল' মুড থাকে এণ্ড যেতিয়া মনটো বেয়া লাগে কান্দিব ইচ্ছা যায় নহ'লে কান্দা ওলাই থাকে কিছুমান মানুহ অকলে অকলে কান্দিব থাকে তাৰপিছত ভাগৰ লাগি যায় সোনকালে অলপ কাম কৰিলে ভাগৰ লাগে এণ্ড আপোনাৰ ইণ্টাৰেষ্টটো হেৰাই যায় যি কাম কৰি ভাল লাগিছিলে আগতে তেনেকুৱা কামত ইণ্টাৰেষ্ট নাথাকে ইণ্টাৰেষ্টটো কমি যায় লোনলি ফিল হয় হেল্পলেছ ফিল হয় হোপলেছ ফিল হয় ৱৰ্থলেছ ফিল হয় তাৰপিছত আপোনাৰ খাব ইচ্ছা নাযায় এণ্ড ৰেয়াৰ কেছত খোৱাটো বাঢ়ি যায় এপেটাইটটো বাঢ়িও যায় টোপনি বহুত কমি যায় নহ'লে কিছুমান ক্ষেত্ৰত টোপনি বেছিকৈ বাঢ়ি যায় মানে কোৱাণ্টিটি বাঢ়ি যায় কিন্তু কোৱালিটি ভাল নহয় আৰু তাৰপিছত আপোনাৰ ছুইচাইডেল আইডিয়েশ্যন নহ'লে ছুইচাইডেল থটছ আহে তো তেনেকুৱা চিমটম আপোনাৰ ডিপ্ৰেশ্যনত আহে এণ্ড তাৰপিছত এনজাইটিত মেইনলি কি হয় আপোনাৰ এটা ভয় লাগি থাকে এপ্ৰিহেনচিভ ফিলিং মানে যেতিয়া ভয় লাগে বুকুত ধপধপ কৰা কি কৰোঁ কি নকৰোঁ কি হ'ব কি নহ'ব তেনেকুৱা এটা মনত আহি থাকে ৰেষ্টলেছ ফিল অশান্তি লাগি থাকে এক জেগাত বহিব নোৱাৰে খোজকাঢ়ি থাকিব মন যায় নহ'লে মানে ঘৰৰ পৰা বাহিৰত ঘৰৰ পৰা ভিতৰত তেনেকৈ কৰি থাকে তাৰপিছত আপোনাৰ উশাহ পোৱা নাই তেনেকুৱা লাগে চাফোকেশ্যন ফিল কৰে বহুত কিবা হেঁচা মাৰি ধৰিছে তেনেকুৱা ফিল কৰে নহ'লে মূৰ ঘূৰাই নহ'লে মূৰ ভাৰী লাগে তেনেকুৱা ফিল কৰে এণ্ড গেছৰ প্ৰব্লেমটো বহুত বেছিকৈ বাঢ়ি যায় তাৰপিছত আপোনাৰ হাত ভৰি কঁপে নহ'লে কঁপা নিচিনা লাগে তো সেইটো হাৰ্ট ৰেটটো বাঢ়ি যায় সেইটো হ'ল এনজাইটি চিমটম প্ৰব্লেম কি হয় যেতিয়া এনজাইটি হয় গেছৰ প্ৰব্লেমটো যেতিয়া বেছিকৈ বাঢ়ি যায় মানুহে ভাবে কি কিবা গেছৰ প্ৰব্লেম হৈছে নেকি কিবা পেটৰে প্ৰব্লেম হৈছে নেকি বেলেগ ডক্টৰক দেখাই থাকে আপোনাৰ কিন্তু যেতিয়া আপোনাৰ এনজাইটি হ'লে গেষ্ট্ৰাইটিছ প্ৰব্লেমটো বহুত বেছিকৈ হয় গেছৰ প্ৰব্লেমটো বহুত বেছিকৈ বাঢ়ি যায় এণ্ড যেতিয়া এনজাইটি ট্ৰিটমেণ্ট লয় সেইটো বস্তুটো লাহে লাহে ছাবচাইড হৈ যায় কিন্তু সেইটো মেইনলি ডিপ্ৰেশ্যন এণ্ড এনজাইটি তাৰ বাহিৰত আছে আপোনাৰ চাইক'চিছ মানে কি আপোনাৰ মেইনলি হ'ল এইটো থট প্ৰচেছ যোনটো মেণ্টেল ইলনেছ হয় চাইক'চিছ মানে কি হয় আপোনাৰ মানুহে ভয় কৰে কোনোবা আহিব নেকি মাৰিব নেকি কোনোবা কিবা কৰি দিব নেকি ছাছপিচিয়াছনেছ আহি যায় মানুহে কিবা যাদুৱে কৰিলে নেকি মোৰ এগেইনষ্টত কিবা কনস্পিৰেচি কৰি আছে নেকি তেনেকুৱা হয় অকলে অকলে কথা পাতে অকলে অকলে হাঁহে অকলে অকলে কান্দে তাৰপিছত আপোনাৰ নিজৰ মানে ইনএপ্ৰপ্ৰিয়েট বিহেভিয়াৰ কাপোৰ কানি মানুহৰ সন্মুখত খুলি দিয়ে নহ'লে আপোনাৰ কাপোৰ কানি ভালকৈ নিপিন্ধে য'ত ত'ত থু পেলায় য'ত ত'ত পেচাব কৰি দিয়ে টোপনি নাইকিয়া হৈ যায় খংটো বহুত বেছিকৈ উঠে সেইটো চব আপোনাৰ চাইক'চিছ হৈ যায় তো মেইন আপোনাৰ যোনটো চাইকেট্ৰি প্ৰব্লেম এটা চাইক'চিছ হ'ল ডিপ্ৰেশ্যন হ'ল এনজাইটি হ'ল তাৰ বাহিৰত চাইকেট্ৰি ট্ৰিটমেণ্ট হিচাপত যাওঁ যদি মই শ্লিপ প্ৰব্লেম থাকে বহুত মানুহৰ টোপনি প্ৰব্লেম হয় সেইটো বহুত প্ৰব্লেম হয় এটা ৰিজন আছে ডিপ্ৰেশ্যন ছেকেণ্ড হ'ল এনজাইটি চাইক'চিছটো আছে এণ্ড মষ্ট কমন যোনটো আজিৰ ক্ষেত্ৰত যদি মই ৰিজন বুলি কওঁ মোবাইল মানুহে কি কৰে যেতিয়া শুবলৈ যায় অলপ মোবাইল চাই লওঁ নেকি পুৰা দিনত ফেচবুকত কি ষ্টেটাছ আহিলে নহ'লে মই যি ষ্টেটাছ দিছোঁ সেইটো কিমান লাইক আহিলে নহ'লে টুইটাৰ কি হ'ল আপোনাৰ ইনষ্টাগ্ৰাম কি হ'ল তো আল্টিমেটলি সেইটো চাই 1 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টা গুচি যায় এণ্ড কি হয় যেতিয়া মানুহে বিচনাত যায় টোপনি আহে এণ্ড সেইটো মোবাইল চাওঁতে যদি টোপনি ভাঙি গ'ল তাৰপিছত নেক্সট 1.5 ঘণ্টা 2 ঘণ্টা টোপনি নাহে তো আল্টিমেটলি কি হয় যেতিয়া টোপনি নাহিব এনজাইটি হ'ব এনজাইটি বাঢ়িব টোপনি কমিব তো আল্টিমেটলি টোপনি নাহে তো মেজৰ ফেক্টৰ আপোনাৰ মোবাইল আজিৰ ডেটত
আৰু মানসিক ৰোগৰ লগত কেতিয়াবা আপোনাৰ ধৰি লওক ব্লাড চুগাৰ হওক আপোনাৰ ব্লাড প্ৰেছাৰ হওক কেতিয়াবা হাই হৈ যাব পাৰে নেকি যে মানসিক ৰোগত ধৰি লওক ভিতৰি ভুগি আছে ব্যক্তিগৰাকীয়েও গম নাপায় যে মই ভুগি আছোঁ বুলি কিছুমানৰ মানে আপোনাৰ চুগাৰ নাথাকিলেও চুগাৰ বাঢ়ি যায় কেতিয়াবা কিছুমান ৰিপৰ্টত বা আপোনাৰ ব্লাড প্ৰেছাৰ বাঢ়িব পাৰে এইবিলাক কাৰণ কিয় মানে ৰিলেটেড নেকি মানে কিহৰ কাৰণে সাইকেট্ৰি ইলনেছ হোৱাৰ দুটা ৰিজন আছে এটা ৰিজন আছে আপোনাৰ যোনটো ষ্ট্ৰেছ ফেক্টৰ মই ক'লোঁ এণ্ড ছেকেণ্ড ৰিজন আছে ফিজিকেল ইলনেছ হ'লেও আপোনাৰ সাইকেট্ৰিৰ প্ৰব্লেম হ'ব পাৰে নহ'লে সাইকেট্ৰিৰ প্ৰব্লেম হ'লেও ফিজিকেল ইলনেছ হ'ব পাৰে যেনেকৈ হ'ল আপোনাৰ ডায়েবেটিছ যেতিয়া থাকে তেতিয়াহ'লে আপোনাৰ সাইকেট্ৰিৰ প্ৰব্লেম হ'ব পাৰে মানে ক্ৰনিক ইলনেছ ডায়েবেটিছ ক্ৰনিক ইলনেছ হৈ গ'ল লাইফ টাইম আপোনাৰ ট্ৰিটমেণ্ট চলি থাকে তো ডায়েবেটিছ হ'লেও আপোনাৰ এনজাইটি ডিপ্ৰেশ্যন হ'ব পাৰে আৰু যদি মানুহৰ ডিপ্ৰেশ্যন এনজাইটি আছে তেতিয়াহ'লে ডায়েবেটিছ হ'ব পাৰে ডিপ্ৰেশ্যন এনজাইটি হ'লে কি হয় আপোনাৰ মানুহৰ এক্টিভিটিজটো কমি যায় আপোনাৰ এক্সাৰচাইজ নকৰে নিজৰ কি কেয়াৰ ল'ব লাগে কেয়াৰ নলয় তো আল্টিমেটলি কি হয় আপোনাৰ যি এটা এক্সাৰচাইজ কৰিব লাগে নিজৰ হেবিটটো কণ্ট্ৰলত ৰাখিব লাগে সেইটো নহয় এণ্ড সেইফালে চুগাৰটো কণ্ট্ৰলত নাথাকে ছেকেণ্ড হ'ল আপোনাৰ থাইৰয়ড প্ৰব্লেম হ'লেও এনজাইটি বাঢ়ে থাইৰয়ড প্ৰব্লেম হ'লেও ডিপ্ৰেশ্যন বাঢ়ে থাৰ্ড হ'ল আপোনাৰ ভিটামিন ডি ডেফিচিয়েঞ্চি সেইটো যদি ক'বলৈ যাওঁ ইণ্ডিয়াত আপোনাৰ 60-70% মানুহৰ ভিটামিন ডি ডেফিচিয়েঞ্চি থাকে কম থাকে ভিটামিন ডি তো ভিটামিন ডি ডেফিচিয়েঞ্চি চিমটম আৰু এনজাইটি ডিপ্ৰেশ্যন চিমটম মেচ কৰে বহুতখিনি মেচ কৰে তো ভিটামিন ডি ডেফিচিয়েঞ্চি হ'লেও আপোনাৰ তেনেকুৱা হয় তাৰ বাহিৰে যদি কিবা ক্ৰনিক ইলনেছ আছে ধৰক লিভাৰ প্ৰব্লেম আছে বহুত বছৰৰ পৰা কিডনি প্ৰব্লেম বহুত বছৰৰ পৰা আছে হাৰ্টৰ প্ৰব্লেম বহুত বছৰৰ পৰা আছে তেতিয়াহ'লে আৰু এটা ষ্ট্ৰেছ ফেক্টৰ নিচিনা কাম কৰে এটা মানে মনত চিন্তা থাকে মোৰ সেইটো প্ৰব্লেম হৈছে ইমান বছৰৰ পৰা ঠিক হোৱা নাই কি বেমাৰ হৈছে সেইটো কাৰণে আপোনাৰ এনজাইটি হৈ যায় আপোনালোকৰো যিকোনো ধৰি লওক সমস্যা আপোনালোকে চাই আছে আৰু আমাৰ স্ক্ৰীণত আমি উল্লেখ কৰি আছোঁ ডক্টৰ অশোক কুমাৰ বিশেষ ফোন নম্বৰ আপোনালোকে যদি যিকোনো ৰোগৰ ক্ষেত্ৰত জানিবলৈ হ'লে মানসিক ৰোগৰ ক্ষেত্ৰত জানিবলৈ হ'লে বা আপোনালোকে যদি ভুগি আছে মানসিক ৰোগত ধৰি লওক আপোনালোকেও গম নাপায় যে আপোনালোকে ভুগি আছে মানসিক ৰোগত কিন্তু ভিতৰি ষ্ট্ৰেছ ডিপ্ৰেশ্যন বিভিন্ন সমস্যা আপোনাৰ ঘৰুৱা সমস্যা তাৰবাবে টোপনি নহা তেওঁ যিখিনি চিমটমছ ক'লে ইতিমধ্যে আপোনাৰ যদি সেইখিনি চিমটমছ আপুনি ভুগি আছে তেন্তে আপুনি আহিব পাৰে ডক্টৰ অশোক কুমাৰক লগ ধৰিবলৈ আৰু তেওঁৰ সৈতে আপুনি কথা বতৰা পাতিব পাৰে আপুনি পৰামৰ্শ ল'ব পাৰে আপুনি ফোন কৰিব পাৰে আমি স্ক্ৰীণত সেই নম্বৰটো উল্লেখ কৰি আছোঁ আপুনি তেখেতক ফোন কৰি লগ ধৰিব পাৰে আৰু বা আপুনি এইখিনিতে ক'ব নেকি আপোনাক যদি লগ ধৰিবলৈ হয় কোনোবা ৰোগীয়ে বিভিন্ন সময়ত মানে আমাক বিচাৰে যে আজি এইটো বেমাৰৰ কাৰণে তেওঁলোকে বিচাৰে আমাৰ মিডিয়া থ্ৰুৱেদি তো আপোনাক যদি লগ ধৰিবলৈ হয় কেনেকৈ কি বুকিং কেনেকৈ কৰিব লাগিব মোক লগ ধৰিবৰ কাৰণে আপোনাৰ গুগল চাৰ্চ কৰিব পাৰে অপটিমাছ সাইকেট্ৰি ক্লিনিক নহ'লে মোৰ নাম দিয়ে চাৰ্চ কৰিব পাৰে তাত কমপ্লিট এড্ৰেছ দিয়া আছে অপটিমাছ সাইকেট্ৰি ক্লিনিক জয়ানগৰ ৰাস্তাত আছে 6 মাইল GNRC হস্পিটেল ওচৰতে আপোনালোকে শুনা পালে এড্ৰেছটো আৰু আপোনালোকে যি ডিজিটেল প্লেটফৰ্মতো চাব পাৰে ডক্টৰ অশোক কুমাৰ চাৰ্চ কৰি চালে আপুনি গম পাব কিদৰে আপুনি বুকিং কৰিব পাৰে এপইণ্টমেণ্ট ল'ব পাৰে গতিকে আপুনি যদি ভুগি আছে তেনে ৰোগত আপুনি এতিয়া শীঘ্ৰেই পৰামৰ্শ লওক চিকিৎসকৰ কিয়নো এই মানসিক ৰোগে আপোনাক আৰু অধিক ক্ষতিগ্ৰস্ত কৰি যাব পাৰে আপুনি হয়তো নাজানিব পাৰে যে মই ভিতৰি এনেকুৱা হৈ আছে বা মোৰ হয়তো কিছুমান এনেকুৱা হয় বহুতে গেছৰ প্ৰব্লেম বুলি ভাবে বহুতে ভাবে যে মোৰ ভিতৰি চিন্তা কৰাৰ কাৰণে হৈছে বা মনটো বেয়া কাৰণে হৈছে এইদৰে ভাবি থাকে কিন্তু সেই মন বেয়া বা চিন্তাবিলাকে এটা সময়ত গৈ আপোনাক সম্পূৰ্ণৰূপে মানসিক ৰোগী কৰি তুলিব পাৰে তাৰ বাবে এই ৰোগৰ চিকিৎসালয়টো খুবেই জৰুৰী গতিকে বিভিন্ন সময়ত বিভিন্নজনে আমাক এই প্ৰশ্ন উত্থাপন কৰে বিভিন্ন আমাৰ অনুষ্ঠানৰ যোগেদি আগতেও আমি বিভিন্ন স্বাস্থ্য সন্দৰ্ভত যি বাৰ্তালাপ কৰোঁ সেই সন্দৰ্ভত আমাক জনায় তাৰ বাবে প্ৰতিগৰাকী লোকে এনেকুৱা ধৰণৰ ৰোগত ভুগি থকা মাত্ৰকে চিকিৎসকৰ সহায় লওক আমি আৰু কথা পাতিম আৰু বিশেষকৈ আপুনি যি মানসিক ৰোগৰ উপৰিও আৰু কি পৰামৰ্শ আগবঢ়াব পাৰে চাওক কিছুমান যদি প্ৰিকশ্যনছ লয় মানুহে তেতিয়াহ'লে সাইকেট্ৰি ইলনেছ হোৱাৰ চান্সটো কমি যায় নহ'লে যদি কাৰোবাৰ সাইকেট্ৰি ইলনেছ আছে কণ্ট্ৰল কৰিব পাৰে মেডিকেশ্যন দৰকাৰ নহ'ব পাৰে প্ৰিকশ্যনছ মানে কি মষ্ট ইম্পৰ্টেণ্ট হ'ল টাইম যদি আপুনি নিজকে টাইম দিয়ে এণ্ড নিজৰ ফেমিলিক টাইম দিয়ে তেতিয়াহ'লে সাইকেট্ৰি ইলনেছ হোৱাৰ চান্স মানে ষ্ট্ৰেছ হোৱাৰ চান্সটো কমি যায় নিজকে টাইম মানে কি কৈ আছোঁ আপোনাৰ কোৱালিটি টাইম মি টাইম মানুহে যি নিজকে দিয়ে ধৰক এটা ষ্টুডেণ্ট কলেজ গৈ আছে সেইটো বিজি থকা নহয় এটা মানুহে জব কৰি আছে 9 to 5 সেইটো বিজি নহয় বিজি মানে কি যি কাম কৰি মানুহে ভাল পায় যি হবি আছে কিছুমান মানুহে আপোনাৰ গান শুনি ভাল পায় ট্ৰেভেল কৰি ভাল পায় কুকিং কৰি ভাল পায় কিতাপ পঢ়ি ভাল পায় তো যি হবি আছে যি কাম কৰি ভাল লাগে তেনেকুৱা কামত নিজকে বিজি ৰাখিব লাগিব
এণ্ড যেতিয়া আপুনি নিজকে বিজি ৰাখিব আননেচেচাৰী থটছ আপোনাৰ মনত নাহিব তেতিয়াহ'লে সাইকিয়াট্ৰিক ইলনেছ হোৱা চান্সটো কমি যাব এণ্ড ছেকেণ্ড যদি আছেও আপোনাৰ মাইল্ড লেভেলত যদি আছে তেতিয়াহ'লে মেডিকেশ্যন দৰকাৰ নহ'ব ছেকেণ্ড হ'ল কথাবিলাক শ্বেয়াৰ কৰিব লাগিব সেইটো মেজৰ প্ৰব্লেম হৈ আছে আজিৰ ডেটত কথাবিলাক মানুহে শ্বেয়াৰ নকৰে ধৰক ইয়াৰ পৰা যদি মই ঘৰত গৈ আছোঁ অলৰেডি ইৰিটেটেড কথা পাতিব মন নাযায় অলৰেডি টায়াৰ্ড কথা পাতিব মন নাযায় মেক্সিমাম মানুহে তেনেকৈ কৰি আছে সেইকাৰণে আপোনাৰ কথা পাতা নহয় এটা বণ্ডিং যি হ'ব লাগিছিলে ফেমিলি মেম্বাৰ্ছ মাজত সেইটো বণ্ডিংটো কমি আছে বণ্ডিং কমাৰ কাৰণে কি হৈ আছে এটা ইম'চনেল ছাপৰ্ট যি এটা হাজবেণ্ড ৱাইফৰ পৰা ৱাইফে হাজবেণ্ডৰ পৰা নহ'লে বাচ্চা পেৰেণ্টছৰ পৰা যি পাব লাগিছিলে সেইটো ইম'চনেল ছাপৰ্টটো পোৱা নাই সেইকাৰণে প্ৰব্লেমটো বাঢ়ি আছে তো কথাবিলাকতো শ্বেয়াৰ কৰিব লাগিব বহুত মানুহে কয় কি মই কাৰ লগত কথাবিলাক শ্বেয়াৰ কৰিম যেতিয়া মই কওঁ তেতিয়াহ'লে কয় কি যদি মই কথা কাৰোবাৰ লগত শ্বেয়াৰ কৰোঁ সিহঁতে বুজিব নোৱাৰে এক নম্বৰ নহ'লে যদি মই কথা কওঁ তেতিয়াহ'লে কথা নুশুনে নহ'লে উল্টা যেতিয়া মই কথা কৈ দিওঁ পাছত হাঁহি ধেমালিত মই চবৰ সন্মুখত কৈ থাকে জোকাই থাকে সেই তাৰতো এনেকৈ হৈ আছে তো কথাবিলাক যদি শ্বেয়াৰ কৰিব পাৰে বহুত ভাল যদি শ্বেয়াৰ কৰিব নোৱাৰে জাষ্ট ৰাইট ডাউন এটা ডায়েৰী মেইনটেইন কৰক যি মনত আহি আছে চিন্তা যি আপোনাক বেছি দিগদাৰ কৰি আছে জাষ্ট ৰাইট ডাউন লিখি দিয়ক তাৰ বাহিৰত হ'ল শ্লিপ প্ৰপাৰ শ্লিপ লাগিব 7 to 9 আৱাৰ্ছ যদি মানুহে কম হৈ আছে এনজাইটি বাঢ়িব এনজাইটি যদি বাঢ়ি আছে টোপনি আৰু কমিব প্লাছ অল সাইকিয়াট্ৰিক ইলনেছ যিমান মেণ্টেল হেল্থ ইলনেছ আছে চব আপোনাৰ বস্তুবিলাকতো বাঢ়ি যায় যদি প্ৰপাৰ শ্লিপ নলয় তো প্ৰপাৰ শ্লিপ মিনছ 7 to 9 আৱাৰ্ছ এণ্ড যেতিয়া আপুনি টোপনি ল'ব গৈ আছে সেইটো টাইমত মোবাইল চবটো বাদ দিব লাগিব নেক্সট হ'ল আপোনাৰ খোৱা বোৱা কিহৰ কাৰণে কৈ আছোঁ মেক্সিমাম নিউট্ৰিয়েণ্টছ ভিটামিনছটো খোৱাৰ পৰাই আহে যদি সেইটো বস্তু কমি যায় তেতিয়াহ'লে এনজাইটি হোৱা চান্সটো বাঢ়ি যায় আৰু যদি এনজাইটি আছে সেইটো চিভিয়াৰিটি বাঢ়ি যায় নেক্সট এণ্ড লাষ্ট হ'ল এক্সাৰচাইজ মিনছ ৱাকিং হৈ গ'ল মেডিটেশ্যন হৈ গ'ল জিম হৈ গ'ল যি ভাল পায় সেইটো মানুহে কৰিব লাগে সেইটো কৰিলে কি হয় অলপ মাইণ্ডটো ফ্ৰেছ থাকে এণ্ড সাইকিয়াট্ৰিক ইলনেছ হোৱা চান্সটো কমি যায় তো সেইটো বস্তু যদি মানুহে কৰি থাকে নিজৰ ফেমিলিক টাইম দি থাকে এণ্ড জব পৰা অলপ হলিডে লৈ ভেকেশ্যন যদি গৈ থাকে মানে সেইটো কথা মই কিহৰ কাৰণে কৈ আছোঁ সাইকিয়াট্ৰি এটা ট্ৰিটমেণ্ট চ'ৰ্চ হয় এনভাইৰনমেণ্টটো চেঞ্জ কৰা যদি এটা মানুহে কণ্টিনিউৱাছ নিগেটিভ এনভাইৰনমেণ্টত আছে তেতিয়াহ'লে বস্তুবিলাকতো প্ৰব্লেম ক্ৰিয়েট কৰিব পাছত গৈ মেণ্টেল হেল্থটো হ'বই কিন্তু যদি এনভাইৰনমেণ্টটো চেঞ্জ কৰে কেনেকৈ চেঞ্জ কৰিব আইদাৰ ভেকেশ্যনত গ'ল ফুৰিব গ'ল তেতিয়াহ'লে এনভাইৰনমেণ্টটো চেঞ্জ হৈ গ'ল মাইণ্ডটো ৰিলেক্স হৈ গ'ল তেতিয়াহ'লে আপোনাৰ সাইকিয়াট্ৰিক ইলনেছ চিভিয়াৰিটিটো কমি যায় বহুলোকে ভাবে মানসিক বিকাৰগ্ৰস্ত যিসকল হৈ যায় ধৰি লওক আপোনালোকে কিছুমানে মগজৰ হেৰি হৈ আপোনাৰ ক্ষয় ক্ষতি হৈ আপোনাৰ মানসিকভাৱে বিকাৰগ্ৰস্ত হৈ যায় বিভিন্ন তাত কাৰণ থাকে এই ৰোগবিধ যিমানে বাঢ়ি গৈ থাকে ট্ৰিটমেণ্ট নকৰোঁতে সেনেকুৱা কিছুমান চিটুৱেশ্যনলৈ কনভাৰ্ট হ'ব পাৰে নেকি আপোনাৰ যেতিয়া ইনিচিয়েল ট্ৰিটমেণ্ট লয় ইনিচিয়েল পাৰ্টত মানে যেতিয়া বেমাৰ হৈছে উইদিন ফিউ ডেজ আপোনাৰ ট্ৰিটমেণ্ট লৈছে কমপ্লিট ৰিকভাৰী থাকে এণ্ড ছেকেণ্ড হ'ল আপোনাৰ যেতিয়া প্ৰব্লেমটো ক্ৰনিক হৈ যায় বহুত বছৰ হৈ যায় ট্ৰিটমেণ্ট নলয় তেতিয়াহ'লে কমপ্লিট ভাল হোৱা চান্সটো কমি যায় ভাল হয় কিছুমান কিন্তু কমপ্লিট ভাল হোৱা চান্সটো কমি যায় তাৰ বাহিৰত যদি কিবা নিচা বস্তু মানুহে খাই আছে এলকহল ড্ৰাগছ ভাং তেনেকৈ লৈ আছে এণ্ড সেইকাৰণে সাইকিয়াট্ৰিক প্ৰব্লেম আছে তেতিয়াহ'লে আপোনাৰ ইম্প্ৰুভমেণ্ট হোৱা চান্সটো কমি যায় এণ্ড তাৰ বাহিৰত আপোনাৰ যদি কাৰোবাৰ মেণ্টেল ইলনেছ হৈ আছে এণ্ড নিচা বস্তু যদি বাদ দিয়ে তেতিয়াহ'লে ইম্প্ৰুভমেণ্ট হোৱা চান্সটো মানে সোনকালে ইম্প্ৰুভমেণ্ট আহি যায় আপোনাৰ আৰু বহুতৰ ক্ষেত্ৰত দেখা হয় ধৰি লওক আমাৰ ঘৰতে কেতিয়াবা দেখা পাওঁ আমাৰ ঘৰৰ পৰিয়ালৰ মাজতে যেতিয়া এজন ব্যক্তিয়ে এটা ঘৰত তলা মাৰে তলাটো মৰাৰ পিছত আপোনাৰ 10 বাৰ চেক কৰে বা 2-3 বাৰ চেক কৰে এইটো বিভিন্ন ধৰণৰ মানে লোকৰ মাজত দেখা যায় খুব লোকে কয়ো এই কথা যে তলাটো চোৱাকৈ 2বাৰমান চায় 3বাৰমান চায় এনেকুৱাবিলাকো এই বেমাৰতে সোমাব পাৰে নেকি সেইটো হ'ল OCD একচুৱেলি যোনটো বেমাৰ কৈ আছে আপুনি অবচেছিভ কম্পালছিভ ডিছঅৰ্ডাৰ তাত মানে কি হয় কৰোণাৰ পিছত সেইটো বহুত বাঢ়ি গৈছে তাত মানে কি হয় এটা থটছ বাৰে বাৰে মনত আহি থাকে যদি সেইটো থটছ যি আহি আছে মানুহে এক্ট নকৰে তেতিয়াহ'লে এটা অশান্তি লাগি থাকে ফৰ এক্সাম্পল মোৰ হাতত কিবা লেতেৰা লাগিলে মই হাত ধুলোঁ হাত ধোৱাৰ পিছত লাগিছে মোৰ লেতেৰা লাগি আছে আকৌ হাত ধুলোঁ আকৌ হাত ধোৱাৰ পিছত আকৌ লেতেৰা আকৌ হাত ধুলোঁ তো যেতিয়ালৈ মই সেইটো হাত নধওঁ মোৰ সেইটো মনত চিন্তাবিলাক চলি থাকিব এণ্ড যেতিয়া সেইটো চিন্তা চলি থাকিব মোৰ অশান্তি ফিল হ'ব এণ্ড যেতিয়া হাত ধুই লওঁ তেতিয়াহ'লে ৰিলেক্স হৈ যাওঁ তো বেলেগ ধৰণৰ থাকে সেইটো OCD হয় এণ্ড কৰোণাত যেতিয়া আপোনাৰ বেছিভাগ হাত ধোৱাটো কৰোণাৰ পিছত সেইটো বহুত বাঢ়ি গৈছে তো এটা হ'ল আপোনাৰ ক্লিন মানে হাতত কিবা লেতেৰা লাগি আছে এটা হ'ল ৰিপিটেড চেকিং বস্তু থোৱাৰ পিছত মই ৰাখিছোঁ কি নাই বাৰে চেক কৰা হয় মানুহে কি কৰে যেতিয়া ঘৰৰ পৰা গুচি যায় মই দৰজা লক কৰিছোঁ কি নাই
মই গেছটো বন্ধ কৰিছোঁ কি নাই বাৰে বাৰে আহি চেক কৰে সেইটো হয় কিছুমান ৰিলিজিয়াছ থট আহে কি যেতিয়া মন্দিৰ নহ'লে মছজিদ নহ'লে ক'ৰবাৰ আপোনাৰ ক্ৰছ কৰে এবাৰ মানে সেৱা কৰি যায় যদি সেৱা নকৰে আকৌ ঘূৰি আহে আকৌ সেৱা কৰে আকৌ যায় আকৌ ঘূৰি আহে আকৌ সেৱা কৰে তো এইটো ৰিলিজিয়াছ হৈ গ'ল কিছুমান আপোনাৰ ছেক্সুৱেল থটছ বেছিকৈ আহে তো এইটো ডিফাৰেণ্ট টাইপ আছে আপোনাৰ আৰু শেষৰটো প্ৰশ্ন সুধিম বিশেষকৈ প্ৰেগনেণ্ট যিখিনি উমেন থাকে গৰ্ভৱতী মহিলাসকল সেইসকলৰ ক্ষেত্ৰত যদি এনেকুৱা ধৰণৰ মানসিক ৰোগত ভুগি আছে ভিতৰি তেওঁৰ সন্তান জন্ম হোৱাৰ ক্ষেত্ৰত কিবা প্ৰব্লেম হ'ব পাৰে নেকি সমস্যা সেইটো হয় এনেও আপোনাৰ যেতিয়া প্ৰেগনেঞ্চি হয় প্ৰেগনেঞ্চিৰ টাইমত আপোনাৰ হৰম'নেল চেঞ্জটো বহুত বেছিকৈ হয় বডিত তেতিয়াহ'লে আপোনাৰ কিছুমান চিমটমছ আহে মানে কিবা মেণ্টেল ইলনেছ হৈছে তেনেকুৱা নাই কিন্তু কিছুমান চিমটমছ আহে যেতিয়া সেইটো চিমটমছ চিভিয়াৰিটি ৱাইজ বাঢ়ি যায় তেতিয়াহ'লে আপোনাৰ প্ৰেগনেঞ্চিৰ ওপৰত অলপ দিগদাৰ দিয়ে ধৰক যদি চাইক'চিছ হৈ আছে তেতিয়াহ'লে নিজকে হাৰ্ম কৰিব পাৰে বাচ্চাকো হাৰ্ম কৰিব পাৰে এণ্ড ডিপ্ৰেশ্যন এনজাইটি হ'লেও আপোনাৰ যেতিয়া নিজৰ কেয়াৰ ভালকৈ নল'ব ভালকৈ খোৱা বোৱা কৰা নাই ভালকৈ হোৱা নাই মন মাৰি বহি আছে হৰম'নেল চেঞ্জ ভিতৰত হৈ আছে তেতিয়াহ'লে সেইটো ইফেক্ট বাচ্চাৰ ওপৰত যায় বাচ্চাত প্ৰব্লেম হ'ব পাৰে তেনেকুৱা গতিকে আপোনালোকে শুনা পালে আজি বিভিন্ন কথা পাতিলোঁ আমি মানসিক ৰোগৰ সন্দৰ্ভত আৰু শেষত কিবা ক'ব নেকি চাওক আজি ডেটত চবেই বিজি আছে লাইফটো পূৰা গেজেট হিচাপত চলি আছে মোবাইলে যি কৈ আছে তেনেকৈ মানুহ কৰি আছে প্ৰেক্টিকেল হ'ব লাগিব মই সেইটোতো নকওঁ কি মোবাইল ইউজ কৰিব নালাগে নহ'লে নিজৰ বাচ্চাক মোবাইল নিদিব সেইটো একচুৱেলি প্ৰেক্টিকেলি পচিবল নহয় কিয়কি এটা মেজৰ চ'ৰ্চ হয় আজিৰ ডেটত মোবাইলটো মেজৰ নলেজ চ'ৰ্চ হয় বহুত মানুহে মোবাইলৰ পৰা শিকি আছে এণ্ড বহুত বাচ্চাই মোবাইলৰ পৰাও পঢ়ি আছে তো বাচ্চাই যদি মোবাইল ইউজ কৰি আছে তেতিয়াহ'লে মোবাইল ইউজ কৰিব দিয়ক কিন্তু লিমিটেড আৰু যি আপোনাৰ কনষ্ট্ৰাক্টিভ ৱৰ্ক আছে তাত ইউজ কৰিলে একো প্ৰব্লেম নাই কিছুমান পেৰেণ্টছে কি কৰে বাচ্চা মোবাইল দেখাৰ লগে লগে গালি দিয়া আৰম্ভ কৰি তই পঢ়া নাই তই মোবাইল চাই আছ সেইটো বস্তু বাৰে বাৰে নকৰিব যদি কিছুমান বাচ্চা ৰিয়েলি পঢ়ি থাকে তথাপিও যদি পেৰেণ্টছে তেনেকৈ কৰি থাকে বাচ্চাৰ খং উঠে সেইটো ৰিচেণ্ট এটা কেছ আহিছে মোৰ লগত তো মোবাইলটো ইউজ কৰিব দিয়ক টাইমটো ফিক্স কৰক কি চাব পাৰে কি চাব নোৱাৰে তেনেকুৱা আপুনি ফিক্স কৰি দিয়ক চাইল্ড লক আছে চাইল্ড লক ইউজ কৰক বাট মোবাইল কমপ্লিটলি বন্ধ কৰা চলিউশ্যন নহয় তো মোবাইলটো ইউজ কৰিব দিয়ক এণ্ড ছেকেণ্ড লাইফ চবৰে বিজি আছে বিজি থাকিবই আৰু দিনে দিন সেইটো বিজি হৈ গৈ থাকিব তো নিজৰ বাচ্চাক নিজৰ ফেমিলিক অলপ টাইম দিয়ক এইটো দুটা বস্তু যদি কৰি থাকে লাইফটো বহুত ইজি হৈ যাব এণ্ড বাকী চাইকেট্ৰিক ক্ষেত্ৰত চবেই জানে কি কৰিব লাগে কি কৰিব নালাগে কি কৰিলে মোৰ প্ৰব্লেমটো বাঢ়িব কি কৰিলে মোৰ প্ৰব্লেমটো কম হ'ব জাষ্ট লাইফত সেইটো এপ্লাই কৰিব লাগিব এপ্লাই কৰিলে হৈ যাব হয় গতিকে আপোনালোকে শুনা পালে আমি ডিছকাছ কৰিলোঁ মানসিক ৰোগৰ সন্দৰ্ভত যদি আপুনিও ভুগি আছে তেনে কিছুমান সমস্যাত ধৰি লওক আপুনি নাজানে আপুনি ভিতৰি কি সমস্যাত ভুগি আছে কিন্তু আপোনাৰ কিছুমান চিমটমছে দেখা দি আছে গতিকে আপুনি সেইবোৰ ইগন'ৰ নকৰিব সাধাৰণ বেমাৰ বুলি আপুনি ইগন'ৰ নকৰি আপুনি শীঘ্ৰেই চিকিৎসকৰ পৰামৰ্শ লওক আৰু বিশেষকৈ আপোনাৰ যি প্ৰেমত প্ৰতাৰণা হওক বিবাহ বিচ্ছেদ বা আপোনাৰ দাম্পত্য জীৱনত সুখ দুখৰ লগতে আপোনাৰ ব্যক্তিগত যিকোনো চাকৰি হওক ব্যৱসায় হওক যিকোনো সমূহ চিন্তা নকৰি আপুনি এটা ভালদৰে জীৱন জীয়াবলৈ চেষ্টা কৰক আৰু যদিও আপুনি সেই সন্মুখত চিন্তাত ভাগি পৰিছে বা সোমাই পৰিছে ষ্ট্ৰেছ লৈছে বেছিকৈ ডিপ্ৰেশ্যন গৈ আছে তেন্তে আপুনি শীঘ্ৰেই এনেসমূহ লক্ষণ ইগন'ৰ নকৰি চিমটমছ ইগন'ৰ নকৰি আপুনি শীঘ্ৰেই পৰামৰ্শ লওক চিকিৎসকৰ আৰু আমি আজি যিহেতু কথা পাতিলোঁ মানসিক ৰোগৰ সন্দৰ্ভত আৰু মই বাৰে বাৰে কৈছোঁ আমাৰ এটা বিশেষ অনুষ্ঠান সঞ্জীৱনী যাৰ নাম হৈছে সঞ্জীৱনী আৰু সঞ্জীৱনী তাৰমানে আমি এটা কথাই ক'বলৈ বিচাৰি আছোঁ যে সুস্থ স্বাস্থ্য আৰু দীৰ্ঘ জীৱন কাৰণ আপোনাৰ স্বাস্থ্যটো সুস্থ হৈ থাকিলেহে আপুনি এটা দীৰ্ঘ জীৱন উপভোগ কৰিব পাৰিব গতিকে আপোনাৰ স্বাস্থ্যটো খুবেই প্ৰয়োজনীয় আপোনাৰ যিকোনো কাম এটা কৰাৰ পূৰ্বে বা আপুনি যিকোনো ব্যৱসায় হওক চাকৰি হওক যিকোনো আপুনি লাইফটোত আপুনি এনজয় কৰাৰ পূৰ্বে আপোনাৰ স্বাস্থ্যটো মেইন আপোনাৰ হেল্থটো খুবেই জৰুৰী গতিকে আপুনি হেল্থৰ বাবে এটা আপোনাৰ সুন্দৰ স্বাস্থ্যৰ অধিকাৰী হ'বলৈ হ'লে আপুনি দীৰ্ঘ জীৱন উপভোগ কৰিবলৈ হ'লে আপুনি যিকোনো বেমাৰ ইগন'ৰ নকৰিব আৰু আজি যিহেতু আমি কথা পাতিলোঁ এনেসমূহ বেমাৰৰ সন্দৰ্ভত এনেসমূহ লক্ষণে দেখা দিয়া মাত্ৰকে আপুনি শীঘ্ৰেই লওক চিকিৎসকৰ পৰামৰ্শ ডক্টৰ অশোক কুমাৰক যদি আপুনি যোগাযোগ কৰিব বিচাৰে বা তেখেতৰ ওচৰত আপুনি আহিব বিচাৰে তেন্তে আপুনি আমি এড্ৰেছটো আমাৰ স্ক্ৰীণত আমি লিখি আছোঁ আমি দেখাই আছোঁ আমাৰ স্ক্ৰীণত আৰু লগতে ফোন নম্বৰো আমি মেনশ্যন কৰি দিয়া হৈছে আপুনি ফোন কৰিও আহিব পাৰে বা আপুনি এড্ৰেছত আপুনি আহিব পাৰে গুৱাহাটী মহানগৰীত গতিকে তাৰ বাবে আপুনি চাই থাকিব আমাৰ এই বিশেষ অনুষ্ঠান আৰু পৰৱৰ্তী সময়ত দ্বিতীয়টো খণ্ডৰ সৈতে আমি পুনৰ আগবাঢ়িম অন্য এজন চিকিৎসকৰ সৈতে অন্য এক ৰোগৰ সৈতে ধন্যবাদ Like your family, your machine also needs extra care. Your life, your success depends on them. Give them quality lubricants. Motorol lubricants. Beyond compare.